এখন চিনাকি মুখ যাৰ কণ্ঠত বৈ আহে প্ৰেমৰ গান যাৰ সংগীতৰ মুখত মোহাচ্ছন্ন আজিৰ যুৱ প্ৰজন্ম মৰম লাগি যায় তোমাৰ দুচকুলে চাই লাজুক লাজুক চাৱনিয়ে কলিজা কপাই যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা বাবন বৰ্ণিল আজি আমাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ অতিথি নৱপ্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীৰ সংগীত যাত্ৰাৰ বহু নজনা কথা আৰু সাম্প্ৰতিক সময়ত শিল্পীৰ যি পৰিসৰ এই সকলো বিষয় সামৰি কাৰ্যবাহী সম্পাদক কমল কৃষ্ণ ডেকাৰ সৈতে বিশেষ সাক্ষাৎকাৰ নমস্কাৰ প্ৰতিভা অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সংগীত এনে এটি বস্তু যি মানসিক অৱসাদ দূৰ কৰাৰ ক্ষেত্ৰত হওক বা মানুহক মনোৰঞ্জনৰ খোৰাক যোগোৱাৰ ক্ষেত্ৰতে সংগীতে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সেই সংগীত যিখিনি শিল্পীয়ে পৰিৱেশন কৰে যিখিনি ৰচনা কৰে তাৰে এজন যুৱ প্ৰজন্মৰ মাজৰ বাবন বৰ্ণিল আজি আমাৰ মাজত উপস্থিত আছে প্ৰেমৰ গাড়ীৰে ও ৰহিমলা গীত গাই তলা বন্ধ কৰিবলৈ আজি যি বাবন বৰ্ণিল আমাৰ মাজত উপস্থিত হৈছে তেওঁক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বাবন এই অনুষ্ঠানত তোমাক স্বাগতম জনাইছোঁ প্ৰথম কথাটো হ'ল কি 2016 চন আৰু এটা বিশেষ গীত হয় তলা লগাই থ তো আজি তুমি আমাৰ এই অনুষ্ঠানত প্ৰকৃততে কাক তলা লগাবৰ কাৰণে আহিলা আৰু তলা লগাই থ যিটো গান আচলতে তুমি ৰচনা কৰিছিলা বা যিটো গান তুমি গাইছিলা হয় প্ৰকৃততে সেই গানটোৰ তলা লগাই থ শব্দটোৰে কিয় আৰম্ভণি হ'ল তো প্ৰথমতে ক'ব বিচাৰিছোঁ 2016 চনত যেতিয়া প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে এটি গীত কৰিম বুলি ভাবিছিলোঁ তেতিয়া মোৰ গুৰুজী দিগন্ত ভাৰতী তেওঁক কৈছিলোঁ যে গীত এটি কৰিম তো তেওঁ ক'লে হ'ব ঠিক আছে মই কৰি দিম তো প্ৰথম অৱস্থাত তেওঁ যেতিয়া মোক শুনাইছিলে গীতটি তলা লগাই থ বুলি মই কিবা আন্দোলনমুখী বা কিবা এনেকুৱা ধৰণৰ গীত বুলি মানে ধাৰণা হৈছিলে লাহে লাহে বস্তুখিনি গোটেইখিনি শুনাৰ পিছত বা মিউজিক চিখিনি হোৱাৰ পিছত তাত ক্লিয়াৰ হ'ল যে ধেমেলীয়া ধৰণৰ গীত এটি আৰু তো ধেমেলীয়া সূচক হিচাপে তলা লগাই থ বুলি কৈছিলে একো কাকো তলা লগাই থব কোৱা নাছিলে মানে একচুৱেলি গীতটোৰ বিষয়বস্তুখিনি আছিলে স্কুলীয়া জীৱনত আমাৰ সকলোৰে প্ৰেম হয় ক্লাছ 8, 9, 10ত তো সেই প্ৰেমখিনিত যিখিনি আমি স্কুলত যিখিনি আমি কাম কৰা যায় বেঞ্চত নাম লিখা এনেকৈ মানে ৰুমালখন কিবাকৈ ৰাখি থ'ব পাৰিলে এনেকুৱা ধৰণৰ কথাবিলাক গোটেইখিনি গীতটোত আছিলে তো তাকে লৈ পেলাই গীতটি লিখি এই ছোৱালীজনীক কৈছিলে তোৰ মোৰ মৰমখিনি তোৰ বুকুত তলা লগাই থ সেইখিনি কথাই কৈছিলে হয় সংগীত জগতত উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিগণিত দিগন্ত ভাৰতী আৰু দিগন্ত ভাৰতীৰ গুৰু হিচাপে লৈ বাবনে বৰ্ণিলে যি সংগীত কণ্ঠদান কৰিলে সেয়া হৈছে তলা লগাই থ এতিয়া আমি সেই গীতেৰে এই অনুষ্ঠানৰ আৰম্ভণি কৰিম মই অনুৰোধ জনাম বামন বৰ্ণিলক যে তেওঁ তলা লগাই থ গীতটিৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ঠিক আছে মই দুটিমান লাইন শুনাই দিছোঁ বাৰু নিশ্চয় তোৰ চিঙা চুলি দুডালতে সপোন গাঁঠো তই এৰি যোৱা ৰুমালখনত মৰম বাচো য'তে ত'তে তোৰে নাম লিখো সেই নামত চুমু যেনিবা তোৰ গালত চুমু তলা লগাই থ সেই তলা লগাই থ কোনে সোমাই যাতে তলা লগাই থ তোৰ বুকুৰে ঘৰত মই দিয়া মৰমত তোৰ বুকুৰে ঘৰত মই দিয়া মৰমত মাহালধি যচি মালতীৰ দৰত লগাই ল সেই তলা লগাই থ কোনে সোমাই যাতে তলা লগাই থ মানে কলেজীয়া জীৱনৰ এটি যিখিনি সময়ত প্ৰেম হয় স্কুলীয়া জীৱনৰ যিখিনি প্ৰেম সেই প্ৰেমখিনিক লৈয়ে গানটোৰ মানে গোটেইখিনি কথা আছে এতিয়া মোৰ প্ৰশ্নটো হৈছে তুমি কাক তলা লগাই থলা মই তলা লগাই থোৱা নাই বাৰু আচ্ছা গীতটোৰ কথাখিনিয়ে আছিলে আচ্ছা আছে থকা মানুহ আছে বাৰু যিয়ে নহওক এইখিনি থাকিবই হয় যিখিনি আচলতে মানৱ সভ্যতাৰ এটা আমি অংগ হিচাপে কৈছোঁ প্ৰেম হয়
তো সেই প্ৰেমটো নিশ্চয়কৈ থাকিবই আৰু আমি সেইটো ৰাজহুৱা কৰিবও বিচৰা নাই কাৰণ এইখিনি সম্পূৰ্ণ এটা ব্যক্তিগত বিষয় আহিছোঁ অইন এটি প্ৰশ্নলৈ এতিয়া আমি দেখিছোঁ যে এটি দুটি গীত গায়ক মানুহ শিল্পী হিচাপে নামাঙ্কিত হৈছে প্ৰকৃততে শিল্পী বুলি ক'লে তুমি কি ক'বা আচলতে শিল্পী শব্দটো একচুৱেলি পৰিভা বহুত বেছি ডাঙৰ বুলি ভাবোঁ আমি গানহে গাওঁ আমি শিল্পী নহয় বা প্ৰত্যেকজন যোনে গান গায় গায়ক বুলি ক'ব পাৰি শিল্পী হ'বলৈ আমি ডক্টৰ ভূপেন হাজৰিকাদেৱক বা জুবিন গাৰ্গক বা পাপন দাক আমি তেনেকুৱা সেই যিখিনি লেভেলত তেওঁলোকে কাম কৰি উঠিছে তেওঁলোকক আমি শিল্পী বুলি ক'ব পাৰোঁ কিন্তু আমি গানহে গাওঁ আমি শিকি আছোঁ তো শিকিবলগীয়া বহুত আছে এটা স্তৰত গৈ পেলাই যেতিয়া মানুহে স্বীকৃতি দিব যে হয় ভাল কাম কৰিছ আৰু গান গালেও নহ'ব সমাজৰ হকে যদি কিবা মেছেজ দিব পৰা যায় তো তেতিয়া চাগে মানুহে ভাবিব গতিকে মই ভাবোঁ যে গান গাওঁ আমি অভিনেতা হয় কোনোবা গায়ক শিল্পী হ'বলৈ বহুত সময় লাগে বহুত কষ্ট কৰিব লাগে বুলি ভাবোঁ এতিয়া কথাটো হৈছে কি যে তুমি যুৱ প্ৰজন্মৰ মাজত বিশেষ স্থান দখল কৰি আহিছে তোমাৰ গীতৰ মাজেৰে এতিয়া কথাটো হ'ল কি যে যিখিনি এতিয়াৰ যুৱ প্ৰজন্মই প্ৰকৃততে আমি দেখা পাওঁ যে মডাৰ্ণ যিখিনি ছং আছে সেই গানখিনিৰ ওপৰত বিশেষ তেওঁলোকে দৃষ্টিপাতে হোক বা সেইখিনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত হোক বিশেষ ভূমিকা লয় কিন্তু প্ৰথম আৰু মোৰ প্ৰশ্নটো হ'ল কি যে যিখিনি ক্লাছিকেল সেইখিনিৰ প্ৰয়োজনীয়তা কিমান আচলতে ক্লাছিকেল মিউজিকটো এনেকুৱা নহয় বা সংগীত আমি পৰিৱেশন কৰাৰ ক্ষেত্ৰত বা সংগীত শিল্পী হ'বৰ কাৰণে ক্লাছিকেল শিকিবই লাগিব বুলি বাধ্যবাধকতা কিবা আছে বুলি তুমি ক'বা বাধ্যবাধকতা থকা বুলি মই নাভাবোঁ কাৰণ মই নিজেই ইমান ক্লাছিকেলি মানে শিকা গায়ক নহয় মই শিকিছোঁ প্ৰফেচনেলি গান শিকিছোঁ কিন্তু ক্লাছিকেলি ইমান মই ৱেল ইকুইপড নহয় তো সেনেকুৱা আমাৰ বহুত উদাহৰণ আছে যোনে ক্লাছিকেলি ৱেল ইকুইপড নহয় বাট ভাল গায় মূল কথাটো হ'ল চৰ্চা হ'ব লাগে আৰু সাধনাটো লাগিবই সাধনা ক্লাছিকেলি কৰক বা যিকোনো ধৰণে সাধনাটো সাধনা আৰু প্ৰেক্টিচ যিটো প্ৰেক্টিচ কৰিবই লাগিব এইটো ক্লাছিকেল প্ৰেক্টিচো হ'ব পাৰে বা প্ৰফেচনেল প্ৰেক্টিচ আমাৰ বহুতখিনি আছে আজিকালি কিছুমানে ৱেষ্টাৰ্ণ প্ৰেক্টিচ কৰে তো সেনেকৈ যেনেকৈ কিন্তু আল্টিমেটলি সাধনাটো কৰিব লাগে বুলি মই ভাবোঁ আৰু সাধনা এই শব্দটোত বহুত কিবা কিবি লুকাই আছে আৰু সাধনাটো এনেকুৱা এটা বিষয় নহয় বুলি মই ভাবোঁ যে আমি এটি দুটি গীত গায়েই আমি সংগীত শিল্পী বা এটা গায়ক বা হ'ব আমি পাৰোঁ বুলি মই নাভাবোঁ সেইটো ময়ো ভাবোঁ কাৰণ কিয় সাধনা লাগিবই চব ক্ষেত্ৰত সাধনা লাগিব কিন্তু সাধনাটোৰ লগত কাৰোবাৰ নহয় কাৰোবাৰ প্ৰেৰণা কিন্তু জড়িত আছে তো সংগীতৰ প্ৰতি তুমি আকৃষ্ট হোৱাৰ প্ৰথম কাৰণটো কি আৰু কাৰ প্ৰেৰণাত তুমি আজি এই পৰ্যায়লৈকে আহিলা সংগীতৰ প্ৰতি আকৃষ্ট সৰুৰে পৰাই আছিলোঁ মোৰ দেউতাই সংগীতৰ লগত জড়িত আছিলে তেওঁ গীটাৰ বজাইছিলে বহুতখিনি আগৰ শিল্পীৰ লগত বজাইছে তো তেনেকৈ গান গাওঁ আগতে কেছেট প্লেয়াৰত গানবিলাক জুবিন গাৰ্গৰ কেছেটবিলাক কিনি লৈ যাওঁ তো যেতিয়া গান বাজিছে নিজে চিঞৰি চিঞৰি গাই থাকোঁ মই ক্ৰিকেট খেলিছিলোঁ সৰুতে খুব তো মই ক্ৰিকেটহে খেলিছিলোঁ তাৰপিছত এনেকৈ মোৰ বায়ে গান গাইছিলে তো এনেকৈ বাক দেখি এদিন হঠাৎ আকৃষ্ট হ'লোঁ তো সেনেকৈ পিছত বা থাকি গ'ল মই আগবাঢ়ি গ'লোঁ মই মানে বস্তুটো আগবঢ়াই লৈ গ'লোঁ সেইটোৱে একেবাৰে প্ৰথম 2016টো মানে এটা ব্যৱসায়িক ভিত্তিত ওলাই অহা এটা সংগীত হয় কিন্তু প্ৰথম সংগীত কি আছিলে মোৰ প্ৰথম সংগীত ক'বলৈ গ'লে মই ক্লাছ 6ত প্ৰথম মঞ্চ অনুষ্ঠান কৰিছিলোঁ মঞ্চ অনুষ্ঠানতে মই আৰম্ভণি তাৰ আগত মই কোনোদিন গান গোৱা নাই একো কৰা নাই মোক কৈছোঁ বায়ে গান গাইছিলে তো তেনেকৈ ৰিহাৰ্চেল হৈ আছিলে এদিন ঘৰত তো ইনষ্ট্ৰুমেণ্টখিনি দেখি শুনি পেলাই মই আকৃষ্ট হ'লোঁ শব্দবিলাক শুনি পেলাই এইটো এনেকুৱা শব্দত মোৰো গান গাব ইচ্ছা গ'ল তো তেনেকৈ মই প্ৰথম মঞ্চ অনুষ্ঠান কৰিছিলোঁ তাৰপিছত কম্পিটিশ্যন কৰিলোঁ তাৰপিছত মই ক্লাছিকেল শিকিলোঁ দুবছৰমান পিছত মোৰ গুৰুজীৰ যিজন আছিলে বৰপেটাৰ ডিম্বেশ্বৰ দাস ছাৰ তেওঁৰ কিবা অসুখ হোৱাৰ কাৰণে সেইটো ৰৈ গ'ল তেনেকৈ তাৰপিছত মই পোনপ্ৰথমতে আজিৰ পৰা স্কুল বন্ধ বুলি এটা এলবাম ওলাইছিলে শংকৰদেৱ শিশু নিকেতনৰ সেয়াৰ পৰা বৰপেটাৰ পৰা তো তাৰে টাইটেল ছংটো মই গাইছিলোঁ সেইটো মোৰ জীৱনৰ প্ৰথম গান সেইটো ক্লাছ 7 মান আছিলোঁ চাগে মষ্ট প্ৰবেবলি আমাৰ শব্দৰ পৰা ষ্টুডিঅ' ৰূপম ছাৰৰ ৰূপম তালুকদাৰ তো সেই গীতটি মোৰ প্ৰথম গীত আছিল মানে ষ্টুডিঅ'ত হয় দুই লাইন মান যদি মনত আছে গীতটো মই এনে গাই দিছোঁ বাৰু স্কেলটো কি আছিলে মই এনে গীটাৰখন লগাই গুণ গাই দিছোঁ আজিৰ পৰা স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ কি যে আজি আনন্দ পঢ়িব নালাগে লিখিব নালাগে হ'ল পৰীক্ষাৰ অন্ত পঢ়িব নালাগে লিখিব নালাগে হ'ল পৰীক্ষাৰ অন্ত আজিৰ পৰা স্কুল বন্ধ
গোলাপ ফুলৰ গোন্ধ কি যে আজি আনন্দ, এইটো গীত আছিলে। সপ্তমমান শ্ৰেণীৰ এজন ছাত্ৰ আৰু সপ্তমমান শ্ৰেণীৰ পৰাই তেওঁ সংগীতৰ প্ৰথম খোজ দি পেলাই আৰু প্ৰথম ষ্টুডিঅ'ত তেওঁ স্কুল বন্ধক লৈ মেলি, যিটো আমি খুব সৰুতেও আমি গাইছিলোঁ যে আজি স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ, যথেষ্ট প্ৰাসংগিকতা আছে আচলতে এই গানসমূহত। আৰু বৰ্তমানৰ সময়ত আমি যদি চাব যাওঁ এই গানটোৰ এতিয়াৰ এই সাম্প্ৰতিক সময়ত কিন্তু যথেষ্ট প্ৰয়োজনীয়তা, কাৰণ কিয় আজি 5 মাহ ধৰি কৰোণা অতিমাৰীৰ কাৰণে স্কুল বন্ধ আৰু প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ মুখত আমি যদি চাওঁ তেওঁলোকৰ মুখত এই গানটো আছে, আজি স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ। যিয়ে নহওক বাৰু অনুষ্ঠান চলি থাকিব, কিন্তু কি শুনাবা এতিয়া? মোৰ নিজৰ গীত আৰু এটি শুনাই দিছোঁ। যোৱা বছৰ কৰিছিলোঁ মৰম লাগি যায় বুলি এটি গীত, গীতটি ৰাইজে আদৰি লৈছিলে, তো সেই গীতটি অকণমান শুনাই দিছোঁ। ঠিক আছে বাৰু। মৰম লাগি যায় তোমাৰ দুচকুলে চাই, লাজুক লাজুক চাৱনিয়ে কলিজা কপাই, হিয়া দহি যায় তোমাক কাষতে নুপাই, দিবা জানো তোমাৰে ঐ কলিজাতে ঠাই, জান সপোনত আহি কৰাহি আমনি, কেতিয়ানো ললা মোৰ হিয়াত খোপনি, ঐ নজনাকে হ'লা যে মোৰ হিয়াৰ লগৰী, মৰম লাগি যায় তোমাৰ দুচকুলে চাই, লাজুক লাজুক চাৱনিয়ে কলিজা কপাই। কলিজাই কোনে কলিজা কপাই বাৰু সেইখিনিলৈ আমি নাযাওঁ, কাৰণ সেইখিনি আমাৰ নকয়, সেইখিনি চবৰে এটা ব্যক্তিগত কথা, মই আগতেও কৈছোঁ। কিন্তু এটা কথা ঠিক, যিটো গান গালে সেই গানটো যদি আমি চাওঁ সামাজিক মাধ্যমত সেই গানটোৰ যথেষ্টখিনি জনপ্ৰিয়তা বাঢ়িছে, আৰু মই যিমান দূৰ জানো 1 মিলিয়ন ক্ৰছ কৰিছে। আমি এই চেগতে বৰ্ণিলক আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আৰু গীতটো জনপ্ৰিয়তা আৰু বাঢ়ক। এতিয়া এটা প্ৰশ্নলৈ মই আহোঁ, সেই প্ৰশ্নটো হৈছে যে তুমি যুৱ প্ৰজন্মৰ এজন কণ্ঠশিল্পী, এতিয়া কথাটো হৈছে কি যে আজি যদি আমি চাব যাওঁ যুৱ প্ৰজন্মই পথভ্ৰষ্ট হোৱা যেন লাগে, কিন্তু যে সংগীতৰ লগত জড়িত তুমি সেইটো এটা সুকীয়া কথা, কিন্তু মই কি কৰিম, আচলতে মই কেনেধৰণে জীৱনটো মই চলাই লৈ যাম, কাৰণ এইও এটা আমি যদি চাব যাওঁ এটা এই প্ৰফেশ্যনটোৰ যোগেদিও যথেষ্ট আমি ওপৰত যাব পাৰোঁ, ডেফিনেটলি যাব পাৰোঁ, কিন্তু আমি তাকেই নকৰি আমি গান গাওঁ, চবেই গান গাওঁ, কিন্তু সংগীত শিল্পী হিচাপে আমি নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰোঁ, হয়নে নহয়? কি যুৱ প্ৰজন্মৰ তুমি এজন কণ্ঠশিল্পী হিচাপে সেই যুৱ প্ৰজন্মক তুমি কি আচলতে আহ্বান জনাব বিচাৰা যে তেওঁলোকে যিটো এতিয়া অৱস্থা, কাৰণ সেই অৱস্থাটো দিনে দিনে প্ৰতিদিনে বাঢ়িছে, আমি যদি চাওঁ কি ক'বা তুমি? তেওঁলোক আচলতে কি কাম কৰিলে তেওঁলোকৰ ভাল হ'ব, যে নহয় সংগীতৰ জগতখনতে কেৰিয়াৰ হিচাপে তেওঁলোকে, কাৰণ সংগীত বুলি কওঁতে অকল গানটো গাইছে এইটো নহয়, তাৰ লগত বাদ্যযন্ত্ৰী হিচাপেও আছে, সেই বস্তুটো মই সুধিছোঁ তোমাক। যুৱ প্ৰজন্ম বুলি ক'ব গ'লে মই নিজে যুৱ প্ৰজন্ম হয়, তো মই কেনেকৈ আহ্বান নজনাওঁ কাকো, কিন্তু কথাটো হ'ল কি আমি গান গোৱা মানুহখিনিক বা অভিনয় কৰা মানুহখিনিক যিখিনি মানুহে ভাল পায় সেই মৰমখিনি একচুৱেলি নিভাজ মৰম হয়, তাত কোনো ভেজাল নাথাকে। তো এনেকুৱা ডেফিনেটলি সংগীত কৰি আজিৰ দিনত চলিব পাৰি, মই যিটো দেখিছোঁ বা যিমান দেখি আহিছোঁ, আৰু সংগীতৰ লগত আজিকালি বহুতখিনি মিউজিক প্ৰডাকশ্যন হওক, মিক্সিং মাষ্টাৰিং আদি সকলোৱে জানে, অলমষ্ট সকলোৱে শিকিব চেষ্টা কৰে, তাৰ লগতে ধৰি লওক বিভিন্ন কাম কৰি সমাজৰ সেৱাও কৰিব পাৰি। তো গতিকে মই ভাবোঁ সংগীত কৰি চলিব পাৰি আজিৰ দিনত, গতিকে আহ্বান কৰিবলগীয়া একো নাই, জাষ্ট সেই যিখিনি মৰম আমাক দিয়ে নিভাজ মৰম মানে ৰাইজে, সেই বস্তুটো যাতে সুবিধা লোৱা টাইপ নেদেখে কেতিয়াও, মানুহে যাতে নাভাবে যে আমাৰ সুবিধা লৈছে, সেই বস্তুটো নকৰিলে মই বেছি ভাল পাওঁ। কাৰণ কিয় এনেই বেলেগ কাম সকলোৱে চব কৰিব পাৰে, গান গাব চবৰে ইচ্ছা থাকে, কিন্তু চবে গান গাব নোৱাৰে বা অভিনয় কৰিব নোৱাৰে, তো সেইটো ভগৱানে দিয়া এটা মানে আশীৰ্বাদ আমাক। তো সেই বস্তুটো যদি ৰাখিব পাৰোঁ সঁচাকৈ মানে পবিত্ৰতা বুলি যিটো কয়, আৰু সেইটো মানে এইটোৱে কৈছে যে ৰাইজৰ আমি আচলতে ৰাইজে যেনেকৈ আমাক মৰমটো দিয়ে বা ৰাজ্যবাসীয়ে যেনেকৈ মৰম দিয়ে, সেই মৰমক আমি কেতিয়াও আৱেগিকভাৱে হত্যা কৰিব নালাগে, মই ভাবোঁ নালাগে বুলি। ঠিক আছে, ভাল কথা এষাৰ তুমি কৈছা। এইখিনিতে মই এটা প্ৰশ্নলৈ মই আহিম বৰ্ণিলৰ ওচৰলৈ। প্ৰশ্নটো হৈছে কি, বৰ্তমানৰ সময়ত আমি দেখিছোঁ শিল্পীৰ ৰাজনীতিক
দলত যোগদানক লৈ মেলি যথেষ্ট এক মানে কি চৰ্চিতা বিষয় এটা আহিছে চাৰিওফালে এটাই কথা যে শিল্পী সমাজ কি কাৰণে ৰাজনৈতিক দলত যোগদান কৰিলে আমিও বাধা নিদিওঁ যে শিল্পী এজন হ'লেই যে ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে বুলি কোনো কথা নাই কিন্তু তেওঁলোকে প্ৰথমতে কি কৰিছিল সেই কথাখিনি তোমাৰো জ্ঞাত নৱপ্ৰজন্মৰ যিহেতু তুমিও আছা আমি সেই কথাখিনি অকণমান দোহাৰিম এতিয়া যে নাগৰিকত্ব সংশোধনী আইন সেইখন এই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অসমবাসীৰ ওপৰত অসম চুক্তিক উলংঘা কৰি জাপি দিয়া বুলি সেই সময়ত বিভিন্ন আমাৰ আন্দোলন হ'ল আন্দোলন মানে এনেকুৱা এটা পৰ্যায় পালে যিটো এটা যুদ্ধংদেহী অৱস্থালৈ গতি কৰিলে ৰাজপথত আমি অকল টায়াৰৰ জুই চাৰিওফালে লণ্ডভণ্ড হৈ পৰি থকা আচবাব এইবিলাকে আমি দেখা পাওঁ হয়নে কিন্তু এতিয়া কি হ'ল মই তোমালোকৰ মাজৰ বুলিয়ে কৈছোঁ দেই মই কাকো শিল্পী সমাজক মই গোটেইখিনি মানে শিল্পী সমাজক মই দোষাৰোপ কৰিব যোৱা নাই কিন্তু সেই শিল্পীখিনিৰ মাজৰেই একাংশই সেই আন্দোলনটোক এতিয়া কৈছিল যে আৱেগিকভাৱে আমাক হত্যা কৰিছিল আচলতে তেওঁলোকে ৰাইজৰ কিবা এটা সুবিধা লৈ আকৌ ৰাজনৈতিক জগত হেৰিত দলত যোগদান কৰিলে বুলি তুমি কি ক'বা মানে তোমাৰতো এটা চিন্তা চৰ্চা এই ক্ষেত্ৰত মনততো আছে কি ক'বা তুমি কাৰণ চোৱা শিল্পীজনক সংগীত কণ্ঠশিল্পীজনক বা যোনে গায়ক এজনক বা বাদ্যযন্ত্ৰী এজনক অনুসৰণ কৰে কিন্তু 100% সমাজৰ প্ৰতিজন মানুহে নিজৰ কেৰেক্টাৰৰ লগত সেই সংগীতটোৰ লগতো মিলাই লয় গতিকে যিহেতু অনুসৰণ কৰে তো তোমালোকৰ যথেষ্টখিনি অৰিহণা আছে এই ক্ষেত্ৰত দায়িত্ব আছে কি ক'বা তুমি যিটো এতিয়াৰ অৱস্থা হৈছে কথাখিনি অলপমান কণ্ট্ৰভাৰ্চিয়েল একচুৱেলি যদি কিবা কওঁ আকৌ আজিকালি মিম বনাই কিবা বনাই অলপ দিগদাৰ কথাবিলাক কিন্তু কথা হ'ল কি মই ভাবোঁ মোৰ ধাৰণা আৰু ৰাজনীতিত যোগদান নকৰা কৰিও সমাজৰ কাৰণে কাম কৰিব পাৰি মই ভাবোঁ আৰু কোনোবাই যদি ভাবিছে ৰাজনীতিত যোগদান কৰিবৰ কাৰণে তেওঁলোকৰ নিজৰ ব্যক্তিগত ডিচিশ্যন এইটো কিন্তু মোৰ ধাৰণা আৰু সমাজৰ যদি ভাল কৰিম বুলি ভাবোঁ নিজৰ বেলেগ বেলেগ কামেদিও কৰিব পাৰি সকলোৱে যদি নিজৰ কামখিনি সততাৰে কৰে সঁচাকৈ যোনে যি কাম কৰি আছে ধৰি লওক কোনোবাই ঠেলা চলোৱা মানুহ হওক বা কোনোবাৰ দোকান আছে কিবা সকলোৱে যদি সততাৰে কামখিনি কৰে তেতিয়াহ'লে মই ভাবোঁ চৰকাৰে নিজে বাধ্য হ'ব যে মানুহখিনিক চাবলৈ আল্টিমেটলি কৰাপশ্যনটো যেতিয়া কৰাপশ্যনে বুলি কৈছোঁ মই ৰাইজখিনি যেতিয়া সজাগ হ'ব ৰাইজে যেতিয়া কৰাপশ্যন নকৰিব চৰকাৰে তেতিয়া সুবিধা নাপাব মই তেনেকৈ ভাবোঁ গতিকে আমি কোনোবাই বিচাৰিছে ৰাজনীতিত যাবৰ কাৰণে এইটো তেওঁলোকৰ ব্যক্তিগত ডিচিশ্যন তো মই অলৰেডি ক'লোৱে যে এনেকুৱা দেখিব নালাগে যে আমি সুবিধা উঠাইছোঁ মানুহৰ মৰমখিনি যিহেতু আমাক মৰমখিনি দিছে তো তেনেকৈ ভাবিছোঁ আৰু কথাখিনি হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা নৱপ্ৰজন্মৰ মাজৰ পৰা এনেধৰণৰ কথাখিনি আমি আশা কৰোঁ যে তেওঁলোকেও এতিয়া আহ্বান জনাওক কাৰণ তেওঁলোকৰ ওপৰত বা সেই শিল্পীখিনিক লগত লৈও বহু ক্ষেত্ৰত আমি আমাৰ সমাজখন আগবাঢ়ে আমি তেওঁলোকক আমাৰ আদৰ্শ হিচাপে আমি লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি উন্নত মানদণ্ডৰ মডুলাৰ কিচেন ফলছ চিলিং এলুমিনিয়াম ৰেলিং আৰু সকলো ধৰণৰ ফেব্ৰিকেশ্যন কামৰ বাবে যোগাযোগ কৰক ৰয় ফেব্ৰিকেশ্যন যোগাযোগৰ ঠিকনা 14 মাইল বৰ্ণিহাট বিৰতিৰ পিছত পুনৰ উভতিছোঁ অনুষ্ঠানলৈকে শুনচেং বুলি এটা বিহুগীত হয় আমি তাৰে আৰম্ভ কৰোঁ নিশ্চয় দুই লাইন যদি আমি দৰ্শকক দিব পাৰোঁ হয় শুনচেং গীতটো এই বছৰ কৰিছিলোঁ বিহু হ'ব বুলি ভাবিছিলোঁ অনুষ্ঠান নহ'লগৈ আচলতে মই গীতটো গাব দিয়াৰ সেই হয় মানে প্ৰধান কাৰণটোৱে মাহত মুক্তি দিছিলোঁ সেই গীতটি অকণমান গাই দিছোঁ গীতটিৰ কথা আৰু সুৰ মৃন্ময় মৃত্তিকৰ তেওঁ লিখি দিছিল দাদাজনে ধুনীয়াকৈ সেই গীতটো অকণমান গুণগুণাই দিছোঁ বাৰু অ শুনচেং পিয়নৰে চাকৰিটো হ'ল বুলিয়েই ধৰ অত দিনৰ যাতনাবোৰ গ'ল বুলিয়েই ধৰ নকৰো জান দেৰি চাকৰি চৰকাৰী হ'ল যেতিয়া এই বেলিটোক সুমুৱাম হি ঘৰ শুনচেং মোৰ মৰমৰ অ শুনচেং মোৰ মৰমৰ আচলতে এই গানটো গাব দিয়াৰ আঁৰত মোৰ বিশেষ এটা কাৰণ আছিল যিখিনি সময়ত আমি
আমাৰ যিখিনি অসমীয়া কৃষ্টিৰ জাতীয় কৃষ্টিৰ যি আমি বিহু পালন কৰোঁ সেই বিহুৰ এই সময়খিনিতে কৰোণা অতিমাৰী আমাক গ্ৰাস কৰিলে আৰু আমি আজিও তাৰ পৰা পৰিত্ৰাণ পোৱা নাই এতিয়া মোৰ প্ৰশ্নটো হ'ল যে শিল্পীসকলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এইখিনি সময়ে যথেষ্ট এটা সময় য'ত কোনোবাই মঞ্চৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰিব কোনোবাই ভ্ৰাম্যমানৰ থিয়েটাৰৰ লগত জড়িত থাকি তেওঁলোকে মানে কি নাট প্ৰদৰ্শন কৰি আহিব আৰু তাৰ পৰাই তেওঁলোকৰ হাজাৰ হাজাৰ পৰিয়াল চলি আছে কিন্তু এইবাৰ এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ল গোটেই শিল্পীখিনিয়ে আমি যদি চাওঁ বা শিল্পীৰ লগত অন্য যিখিনি বাদ্যযন্ত্ৰীয়ে হওক বা কলাকুশলী যিখিনি আছিল আমি যিখিনিক আমি কি ক'ম এইটো যে পৰ্দাৰ আঁৰৰ ব্যক্তি যাৰ মিউজিক নহ'লে নাটক এখন বা এটা সংগীত এটা সম্পূৰ্ণ নহয় গতিকে সেই মানুহখিনিও বাৰুকৈ প্ৰভাৱান্বিত হ'ল এতিয়া মোৰ কথাটো হ'ল কি যে কৰোণাৰ সন্ত্ৰাসটোতো থাকিলেই সেইটো আমি গ্ৰহণ কৰিবই লাগিব যে এটা ভাইৰাছৰ যিহেতু সংক্ৰমণ হ'ল সেই সংক্ৰমণটো বিশ্বতে হৈছে আৰু আমিও তাক মানি চলিব লাগিবই যিয়ে নহওক কিন্তু মোৰ কথাটো হ'ল কি আমি জীয়াই থকাৰ কাৰণেও কিন্তু চেষ্টা অব্যাহত ৰাখিব লাগিব সংগ্ৰাম আমি অব্যাহত ৰাখিব লাগিব এতিয়া কথাটো হ'ল কি যে যিখিনি সময়ত তুমি সংগীতটোত কণ্ঠদান কৰিলা সেই সংগীতটোৱে যিখিনি জনপ্ৰিয়তা পাব লাগিছিল প্ৰথম কথাটো হ'ল কি জনপ্ৰিয়তাটো বাৰু পালেই কিন্তু তাৰ পৰা যিটো আৰ্নিংছ হ'ব লাগিছিল সেই আৰ্নিংছৰ ক্ষেত্ৰত বহুতখিনি বাধা আহিল তো এতিয়া চৰকাৰক কি আহ্বান জনাবা কাৰণ কিয় চোৱা আকৌ কোনো আমাৰ সম্ভাৱনা নাই যে আমি খুব কম সময়ৰ ভিতৰত এই যিটো চিটুৱেশ্যন এই চিটুৱেশ্যনটোৰ পৰা আমি উদ্ধাৰ পাম কি ক'বা আচলতে কাৰণ তোমাৰো নিজৰ কষ্টটো তুমি ফিল কৰিছা ডেফিনেটলি তো কি ক'বা একচুৱেলি কি হয় আমি যিখিনি মানুহে গান গাওঁ বা থিয়েটাৰ যিখিনি কৰে মানুহে বা যিখিনি অভিনয় শিল্পী আমাৰ এই গোটেই বছৰটোৰ আৰ্নিংছখিনি আমি এই 2 মাহতে আমাৰ একচুৱেলি থুলমূলকৈ গোটেই ভাগ কৰা হয় তাৰপিছতো আৰ্নিংছ হয় বাৰু কিন্তু মেইনলি গোটেই বছৰটো যিমান ইনভেষ্টমেণ্ট থাকে ইনভেষ্টমেণ্ট বুলিয়ে কৈছোঁ মই কাৰণ আমি গান বনাওঁ ভিডিঅ' এটা কৰিলে 1 লাখ টকাৰ তলত কেতিয়াও নহয়গৈ তো গোটেইখিনি খৰচ কৰি মেলি সেই গোটেই ৰিটাৰ্ণটো আমি বিহুৰ সময়ত আমি পাওঁ বা সেই পইচাৰে মানুহখিনি চলে আমি গান গোৱা মানুহখিনি বা গান গোৱা মানুহৰ লগত চাউণ্ডৰ কাম কৰা মানুহ পেণ্ডেলৰ মানুহ বহুতখিনি মানুহ জড়িত হৈ থাকে থিয়েটাৰৰ ক্ষেত্ৰতো একে কথা কিন্তু এই বছৰ নহ'ল তাৰ কাৰণে বহুতখিনি প্ৰব্লেম হৈছে বহুতো মানুহৰ দিগদাৰী হৈছে চৰকাৰৰ ফালৰ পৰা পদক্ষেপ মই কি বুলি ক'ম এতিয়া চালে ভাল বাৰু ডেফিনেটলি কাৰণ যিহেতু এইখিনি মানুহ নহ'লে চাগে কিবা এটা অংশ সমাজখনৰ কিবা এটা অংশ নাইকিয়া হৈ যাব কাৰণ এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰিটো লাগিবই যিকোনো ক্ষেত্ৰতে হওক তো চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ যেনেকৈ সুবিধা হয় মানুহখিনিক সহায় কৰিবৰ কাৰণে যাতে এটা চাম ধ্বংস হৈ নাযাওক তেনেকুৱা এটা যদি তেওঁলোকে কৰিব পাৰে কৰিলে সেইটো কাৰণে অনুৰোধ জনাম আৰু আমি নিজৰ মাজতো যোনে পাৰোঁ ওচৰৰ যিখিনি সামৰ্থ্য আছে ধৰি লওক তো সেনেকৈ যদি সহায় কৰি যাওঁ সকলোৱে নিজে মিলি পেলাই নিশ্চয় চাগে এই চিটুৱেশ্যনটো আমি অভাৰকাম কৰিব পাৰিম হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা তেওঁ আৰু এটা উল্লেখ কৰি গ'ল সেই কথাটো হৈছে চৰকাৰক আহ্বান জনাইছে যে এই চিটুৱেশ্যনটোত এই যিখিনি সাম্প্ৰতিক অৱস্থা সেই অৱস্থাটোত এটা সুস্থ পদক্ষেপ চৰকাৰখনেও গ্ৰহণ কৰক যাতে শিল্পী কলা কুশলী যিখিনি আছে বা যিখিনি সংস্কৃতিৰ লগত জড়িত ব্যক্তি তেওঁলোকো এই সমাজৰ বা আমাৰ সমাজৰ এটি অভিন্ন অংগ বুলি আমি সবেই জানো কাৰণ কিয় আমাৰ মনোৰঞ্জন যদি আমাৰ জীৱনত নাথাকে তেতিয়াহ'লে আমাৰ দুখ অৱসাদে গোটেই জীৱন জুৰুলা কৰি পেলাব পাৰে আৰু যি আমি মানসিক প্ৰশান্তি আমি কেতিয়াও নাপাম আৰু যদিহে আমাৰ মানসিক প্ৰশান্তি নাথাকে যদিহে আমি মানসিক প্ৰশান্তি আমি নাপাওঁ তেতিয়াহ'লে আমাৰ জীৱন বোলা যিটো আমাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত যথেষ্ট বাধা আহিব আৰু আমি মানসিক বিকাৰগ্ৰস্তৰ দিশলৈকে গতি কৰিম বুলিও আমি ভাবিব পাৰোঁ গতিকে আহিছোঁ অইন এটি প্ৰশ্নলৈকে এতিয়া এটা কথা মই কওঁ যে আগৰ যিখিনি সংগীত আছিল ভূপেন দাহঁতৰ সময়ত সেই সময়ত সেই সংগীতখিনিৰ যিখিনি তেওঁলোকে কণ্ঠদান কৰি গ'ল যিখিনি সংগীত ৰচনা কৰি গ'ল এতিয়াও সেই সংগীতখিনিৰ প্ৰাসংগিকতা জনপ্ৰিয়তা আছে কিন্তু বৰ্তমানত মই দেখিছোঁ সেই তেতিয়াৰ সংগীত আৰু এতিয়াৰ সংগীতখিনিৰ মাজত এক আকাশ পাতাল পাৰ্থক্য আহিছে এনেকুৱা এটা অৱস্থা হৈছে নেকি যে মই পুৰণিখিনিক বাদ দিওঁ নতুনটোক আঁকোৱালি লওঁ পুৰণি গানখিনিৰ কাম নাই নতুনকৈ কিবা এটা বনাওঁ তেনেকুৱা কিবা এটা আছে নেকি
তেনেকুৱা বুলি বা পুৰণি গানখিনিকতো আমি ৰিমিক্স যিটো কয় সেইটোতো আমি কেতিয়াও মানে আমি নাভাবোৱে যে সেইটো কৰক বুলি কিন্তু মোৰ প্ৰশ্নটো হ'ল কি যে পুৰণি যিখিনি সংগীত বা যিখিনি তেওঁলোকে গান গাইছিল সেই গানখিনিৰ অৰ্থ সেই গানখিনিৰ তাত তত্ত্বগধুৰ যিখিনি ভাৱ সেই ভাৱখিনি কিন্তু আজিৰ তাৰিখত জল পটপটকৈ আমি দেখিব পাইছোঁ কিন্তু এতিয়া যিখিনি সংগীত সেই সংগীতখিনিক আমি দেখিছোঁ বিভিন্ন সময়ত আমি মানে কি বুলি ক'ম এইটো যে তত্ত্বগধুৰ নহয় বুলি এটা ক'ৰবাত নহয় ক'ৰবাত এটা ভাৱ এটা হয় কি ক'বা তুমি একচুৱেলি কি হৈছে পুৰণি গীতখিনিকতো এৰাই চলিব নোৱাৰোঁ আমি পুৰণিখিনিক লৈয়ে চলিব লাগিব সদায় কোনোবাই যদি ভাবিছে তেনেকৈ যে পুৰণি গীতখিনি এৰাই চলিম বুলি এইটো সম্ভৱ নহয় কেতিয়াও আৰু মই ভাবোঁ নতুন গীতখিনিও ভাল গীতো হৈ আছে ডেফিনেটলি তাৰ মাজত কিন্তু কথা হ'ল কি লিৰিকেলি বস্তুখিনি অকণমান যদি মানে কি ৱেইট থাকে কথাখিনিৰ তেতিয়াহ'লে সংগীতটো ধৰি লওক নতুন হৈ গৈ আছে ধৰি লওক আগৰ দিনৰ যেনেকুৱা মিউজিক আছিলে ভূপেন হাজৰিকাদেৱৰ গীতত জয়ন্ত হাজৰিকাদেৱৰ সেইখিনিতো ডেফিনেটলি ডেভেলপ হ'বই কিন্তু কথাখিনি যদি আমি গধুৰ বা কথাখিনিৰ জৰিয়তে যদি কিবা এটা মেছেজ ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ গীতখিনিও চাগে 20 বছৰ পিছত 25 বছৰ পিছত মানুহে শুনিব তো যিমানখিনি গীত আমি কৰি আছোঁ বা আমাৰ পিছৰ অহাখিনি কৰি আছে এটলিষ্ট লিৰিকেলি বস্তুটো মনোযোগ দিলে মই ভাল হ'ব বুলি ভাবোঁ আৰু লিৰিকেলি এই কথাখিনিকে বিভিন্ন সময়ত দেখিছোঁ যে শিল্পী এগৰাকী সংগীত শিল্পীয়ে গান এটি গোৱাৰ পিছত এতিয়া বিভিন্ন বিতৰ্কৰ সন্মুখীন হয় আৰু সেই বিতৰ্কটো এনেকুৱা এটা চূড়ান্ত পৰ্যায় পায় শিল্পীজনৰ মানে যেন কেৰিয়াৰটো শেষ কৰি দিব কাৰণ কিয় মই আগতেই কৈছোঁ শিল্পী সত্তাটোকে আচলতে সমাজখনে কিন্তু আমি ফ'ল' কৰোঁ আমি সেই আদৰ্শ হিচাপে লওঁ আৰু সেইখিনি মানুহকে আমি নিস্বাৰ্থভাৱে ভাল পাওঁ কাৰণ তেওঁলোক কোনো ধৰণে ৰাজনৈতিক দিশৰ মানুহ নহয় কোনো ধৰণে তেওঁলোক পক্ষপাতিত্বমূলক ভাৱৰ মানুহ নহয় কাৰণ তেওঁলোকে মনৰ যিটো ভাৱ সেই ভাৱটোক প্ৰকাশ কৰি সংগীতৰ আকাৰে আকৌ অইন যিখিনি 10জনক তেওঁলোকে কি কৰিব মনোৰঞ্জন দিয়ে বা মনত এটা শান্তি দিয়ে এতিয়া মই সেই কথাখিনিকে মই ক'ব লৈছোঁ যে কথা এটা গীতৰ কথা সেই কথাখিনি তত্ত্বগধুৰ হোৱাটো অতিকে বাঞ্ছনীয় আৰু সেইটো তুমিও এগ্ৰী 100% এতিয়া কি শুনাবা মোৰ এটি গীত ৰিচেণ্টলি এই লকডাউনৰ মাজতে কৰিছিলোঁ তুমি বুলিলে বুলি গীত এটি সেই গীতটো অকণমান শুনাই দিছোঁ সেই গীতটিৰ ভিডিঅ' চাগে ছেপ্টেম্বৰ মাহত মই মুকলি কৰি দিম ৰাইজৰ বাবে তো সেই গীতটো অকণমান 2-3 লাইন মই শুনাই দিছোঁ যত প্ৰণয়ৰ গান তোমালে চাই ৰচা যত না দুখ অভিমান তোমাৰ নামতে অকা তুমি বুলিলে নতুন মই বুজা নে নুবুজা জানা নে নাজানা মানা নে নামানা কিমান ভাল পাওঁ তুমি আহিলে ফাগুন হওঁ বুজা নে নুবুজা জানা নে নাজানা দেখা নে নেদেখা তোমালৈহে যথেষ্ট ভাল লগা মন প্ৰাণ পুলকিত কৰা এটি গীত হ'ব বুলি অনুমান কৰিছোঁ যিহেতু দুটা লাইনে দুখাৰী আমি পাইছোঁ আৰু আমি বেছিকৈ গাবও নিদিওঁ কিয় মানে যদি ছেপ্টেম্বৰত গানটো মুকলি হ'ব না অডিঅ'টো মুকলি কৰা হৈছে অলৰেডি অডিঅ'টো মুকলি হৈছে ভিডিঅ'টো মই আগবঢ়াই দিম বুলি ভাবিছোঁ যথেষ্ট ভাল লাগিছে আৰু আমিও দৰ্শকক এই গানটো আদৰি ল'বলৈ আমিও অনুৰোধ কৰিছোঁ এতিয়া আমি আহি শেষ প্ৰান্তত উপনীত হৈছোঁ সম্পূৰ্ণ ব্যতিক্ৰমী প্ৰশ্ন এটাৰে আমি আজি অনুষ্ঠানটো সামৰিম আৰু সেই প্ৰশ্নটো হৈছে যে মই আগতেও কৈছোঁ তুমি সংগীতক বাছি লোৱাৰ আঁৰত যিখিনি প্ৰেৰণা আছিল সেই প্ৰেৰণাটো মা দেউতা বা বাহঁত যেনেকৈ তুমি কৈ গ'লা তেনেকৈ আছিল কিন্তু তাৰ মাজত আকৌ লুকাই থকা এটা প্ৰেৰণা থাকে সেই প্ৰেৰণা কোন লুকাই থকা প্ৰেৰণা বুলি ক'লে জীৱনত প্ৰেম ভাল পোৱা থাকে চবৰে তো তেনেকুৱা ধৰণৰ প্ৰেৰণা আছে বাৰু কিন্তু মিউজিকটো সঁচাকৈ ভাল পাওঁ হোল হাৰ্টেডলি গতিকে ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে যিমান দিন সামৰ্থ্য আছে সিমান দিনে সংগীত কৰি যাব পাৰোঁ শুদ্ধভাৱে সেইটোৱে মানে ৰাইজে যাতে সকলো ক্ষেত্ৰতে আগুৱাই আৰু মই এটা কথা আপুনি কৈ আছিলে এইমাত্ৰ নতুন চাম কিবা আমিও নতুন চাম হয় এটা বস্তু থাকে আমাৰ সংগীত জগত হওক যিকোনো জগত হওক
শ্বৰ্টকাট একো নাথাকে আজিকালি বহুত নতুন চাম মই নতুন চাম কিছুমানে ভাবে যে শ্বৰ্টকাট থাকে আজি এটা গান কৰিম কালিৰ ভিতৰতে ষ্টাৰ হৈ যাম কিবা কোনো হোৱাও নাই আৰু মই ভাবোঁ নহয়ও কেতিয়াও গতিকে সেই কষ্টখিনি কৰিব লাগিব ডেডিকেশ্যনখিনি যদি সকলোৱে দিয়ে শুদ্ধভাৱে যদি কামখিনি কৰে ডেফিনেটলি সময় লাগে যিকোনো বস্তুৰে কিন্তু সেই বস্তুটো সফল হ'ব বুলি মই ভাবোঁ আৰু মানে এটা কৰ্মৰ প্ৰতি স্পৃহা এটা লাগিব আৰু সাধনাটোতো লাগিলেই আৰু তাৰ কাৰণে তেওঁলোকক লাগিব কঠোৰ পৰিশ্ৰম লাগিব আৰু পৰিশ্ৰমৰ বিনে আচলতে কোনো বস্তুৱে সফল নহয় যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা আৰু এইখিনিতে মই শেষ প্ৰশ্নটো তোমালৈ কৰিব ওলাইছোঁ সেই প্ৰশ্নটো হৈছে কি যে শেষত উঠি অহা প্ৰজন্মক কি বাৰ্তা তুমি দিবা শেষ প্ৰশ্ন মই বাৰে বাৰে বাৰ্তাটো এটা কাৰণতে কৈছোঁ যে প্ৰতিভা অনুষ্ঠানটোৰ আচলতে আমাৰ এটা যিটো লক্ষ্য বুলি আমি যদি কওঁ যে আমি যিজন অতিথিক এই আসনত বা আজিৰ এই অনুষ্ঠানটোত আমি আনিম সেই অতিথিজনৰ পৰা যাতে 10জন উপকৃত হয় গতিকে সেই বাৰ্তাটোৱে মই সুধিছোঁ তেওঁলোকক আমি 10জনলৈ নাযাওঁ দুজনে যদি আমাৰ অনুষ্ঠানৰ পৰা নিশ্চয় মানে এটা তেওঁলোকে যদি এটা মেছেজ এটা লৈ যায় বাৰ্তা এটা পায় তেওঁলোক নিশ্চয়কৈ মানে কি উন্নতিৰ শিখৰত তেওঁলোকো উঠিব পাৰিব মই কৈছে অনুষ্ঠানৰ নতুন প্ৰজন্ম বুলি ক'লে মই নতুন প্ৰজন্ম বাৰ্তা বিশেষ মই তেনেকৈ নকওঁ মই যিটো পথত চলি আছোঁ ধৰি লওক শুদ্ধভাৱে যদি মানে কি নিৰ্ভেজাল যিটো মৰম আমাক ৰাইজে দিয়ে সেই বস্তুটো যাতে আমি ৰাইজক উভতাই দিব পাৰোঁ আমাৰ সংগীতৰ জৰিয়তে আৰু সকলোৱে ডেডিকেশ্যন দি কাম কৰি যাওক সাধনা কৰক সকলোৱে আমিও কৰি আছোঁ আৰু সংগীতৰ শিকাৰ শেষ নাই কেতিয়াও যিমান ডাঙৰ ডাঙৰ শিল্পী দেখিছোঁ এতিয়াও শিকি আছে সকলোৱে গতিকে শিকি থাকক সকলোৱে মানে অনেষ্টলি কামখিনি কৰিলে ডেফিনেটলি ৰাইজেও ভাল পাব আদৰি ল'ব আৰু নিজৰো ডেফিনেটলি সেই যিটো এইম বা সংগীতক লৈ যেনেকৈ জীৱন নিৰ্বাহ কৰাৰ ইচ্ছা যিটো সেইটো আমি ধুনীয়াকৈ চলাই নিব পাৰিম বুলি ভাবোঁ অনুষ্ঠানৰ শেষত 2 লাইন আমি যদি শুনিব পাওঁ নতুন কিবা আকৌ যদি বনাই থকা ভিডিঅ' বা তেনেকুৱা যদি সংগীত কিবা আছে সংগীত ডেফিনেটলি আছে বহুতখিনি কাম আমি 2টা লাইনে বিচাৰিম কাৰণ কিয় সেইটো যিটো বস্তু এতিয়া অডিঅ'টো মুক্তি হোৱা নাই গতিকে সেই গান ৰচনা কৰা গানৰ 2টা লাইন আমি বিচাৰিছোঁ দৰ্শকৰ কাৰণে অডিঅ' মুক্তি নাই অডিঅ' ঠিক আছে মই এটা গান প্লেন কৰি আছোঁ যিহেতু অহাবাৰ বিহু হ'ব বুলি ভাবিছোঁ আশা কৰিছোঁ তো তাৰ কাৰণে এটি গীত মোৰ ভাইটি বিকি আৰু প্ৰশান্ত আমি এনেকৈ মিলি এটা গান কৰি থৈছোঁ ৰাইজৰ বাবে উলিয়াই দিম বুলি সেই গীতটি 2টা লাইন মই এনেকৈ দিছোঁ তোমাকে ৰাখোঁ মই বুকুতে এৰি যাওঁ বুলি নকবা দেই বুকুতে ঘৰ সাজি ল'লা কোন তুমি নজনাকে নোৱাৰিমে থাকিবলে তুমি নোহোৱাকে এনেকৈ মই ভালকৈ মনত পৰা নাই গোটেইখিনি জাষ্ট গুণগুণাই দিছোঁ আৰু এয়াই শিল্পী বিহু আহিব নতুন এটি গীত সৃষ্টি কৰিম আৰু সেই গীতটোত মই যিখিনি মই অৰ্থ উপাৰ্জন কৰিম সেই গীতটোৰ মাজেৰে সেইখিনিয়ে মই জীৱন নিৰ্বাহৰ এটি পুঁজি হ'ব হয় যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আজি আমি পাতি গ'লোঁ সংগীতৰ জগতৰ পৰা ৰাজনৈতিক পথাৰখনলৈকে নৱপ্ৰজন্মৰ যিখিনি সংগীত শিল্পী তেওঁলোকৰ যি ভাৱনা যি ভাৱ সেই সকলোবোৰ আজি আমি ইয়াত আমি পালোঁ আৰু বমন বৰ্ণিলৰ যিখিনি সংগীত সেই সংগীতখিনিতো আমি দেখিছোঁ যে বৰ্তমানৰ যি ৰোমেণ্টিক এটি ধাৰা মই যদি ভুল নকৰোঁ তো ৰোমেণ্টিক ধাৰা এটি তাত আমি দেখিব পাইছোঁ এতিয়া এটাই মাথো আহ্বান সকলোবোৰ শিল্পীৰ এটাই আহ্বান বৰ্তমানৰ যি ভয়াৱহ অৱস্থা সেই অৱস্থাটোত শিল্পীখিনিক জীয়াই ৰাখক শিল্পীখিনি জীয়াই থকা মানে সমাজৰ সংস্কৃতিৰ এটি অংশ জীয়াই থকা বুলিও তেওঁলোকে কৈছে গতিকে আমিও তাকেই আহ্বান জনাইছোঁ আৰু সংগীত আচলতে এটি সাধনা সংগীত সাধনা অবিহনে সংগীত বা কোনো এজন শিল্পী তেওঁ হ'ব নোৱাৰে সাধনাই সকলোৰে মূল লগত থাকিব লাগিব কঠোৰ পৰিশ্ৰম গতিকে প্ৰতিভা অনুষ্ঠানৰ এয়াই আছিল আমাৰ লক্ষ্য যে আমি যিগৰাকী অতিথিক আমি নিমন্ত্ৰণ কৰিম সেই অতিথিগৰাকীৰ পৰা কিবা নহয় কিবা এটা যেন আমাৰ সমাজৰ উপকাৰ হয় উঠি অহা প্ৰজন্মৰ যাতে এটা সুবিধা হয় বা সহায় হয় আৰু সেই ব্যক্তিগৰাকী যাতে আন 10জনৰ কাৰণে আদৰ্শ হিচাপে পৰিগণিত হয় পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমি এই প্ৰতিভা অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ
Nest. We are unstoppable.